নমস্কাৰ টংলা সাহিত্য সভা এইবুলি 31 সংখ্যক টংলা সাহিত্য সভাৰ পূৰ্ণাংগ অধিৱেশনখনি আমি টংলাৰ শ্ৰী শ্ৰী হৰি মন্দিৰ প্ৰাংগণত তেওঁলোকৰ উদ্যোগত আমি অনুষ্ঠিত কৰিবলৈ সক্ষম হৈছোঁ আৰু এই টংলা সাহিত্য সভাৰ পূৰ্ণাংগ অধিৱেশনত আমি নতুনকৈ এইবুলি আমাৰ টংলা সাহিত্য সভাৰ নিৰ্বাচিত হোৱা টংলা সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি মাননীয় শ্ৰী কটেশ্বৰ বৰুৱাক আজিৰ এই সভাৰ দায়িত্ব অৰ্পণ কৰা হৈছে আৰু তেখেতে সুন্দৰভাৱে সভাখন চলাইছে আৰু তেখেতৰ অভিভাষণত কৈছে যে বৰ্তমান যুৱ প্ৰজন্মক টংলা সাহিত্য সভাৰ যোগেৰে সাহিত্য চৰ্চাৰ আগবঢ়াই নিয়াটোৱে মূল লক্ষ্য আৰু আমিও টংলা সাহিত্য বা দুটা বছৰত কিছু পাৰিলেও কিছু নোৱাৰিলেও আমি সাহিত্য চৰ্চাৰ দিশত কিছু চেষ্টা কৰিছিলোঁ ইয়াতে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ দৰে এখন অনুষ্ঠানো আমি অনুষ্ঠিত কৰিছিলোঁ আৰু টংলাবাসী ৰাইজৰ অশেষ পৰিশ্ৰম অশেষ তেওঁলোকৰ দান বৰঙণি সহায় সহযোগিতাত লগতে দল সংগঠন টংলাৰ বহুকেইটা দল সংগঠন জাতীয় সংগঠন জাতীয় সাহিত্য সভা তেওঁলোকে আমাক এই অনুষ্ঠানত সহায় কৰিছিল গতিকে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহখনো সফল হৈছিল আৰু এই আমি টংলাত সাহিত্য সভাৰ যোগেৰে যুৱ প্ৰজন্মৰ মাজত কেনেকৈ আমি সাহিত্য চৰ্চা আগুৱাই নিব পাৰোঁ সেইখিনি আমি সদায় সকলো সময়তে চেষ্টা কৰিছোঁ আৰু এইবুলি মোক এটি গুৰুৰ দায়িত্ব দিছে জিলাৰ দায়িত্ব তাতো মই জিলাবাসীৰ সহায় সহযোগিতা বিচাৰিছোঁ টংলাবাসীৰ সহায় সহযোগিতা বিচাৰিছোঁ আৰু আমি এই চেগতে অসমবাসী ৰাইজক আজি এই নতুন বছৰৰ 2-3 দিন পাৰ হৈছে যদিও আৰু লগতে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।